নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আছাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? আনচাৰ, সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান অপশ্যন এ পশ্চিম বংগত অৱস্থিত। কুৱেশ্যন 2, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? আনচাৰ, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম হৈছে অপশ্যন চি পাতালপুৰী। কুৱেশ্যন 4, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? আনচাৰ, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল অপশ্যন চি লৰ্ড মাউণ্টবেটেন। কুৱেশ্যন 5, নৰিয়া ৰজা বুলি কোনজন আহোম ৰজাক জনা গৈছিল? আনচাৰ, অপশ্যন চি চুটিনফাক নৰিয়া ৰজা বুলি জনা গৈছিল। কুৱেশ্যন 6, পাস্কেল কিহৰ একক? আনচাৰ, পাস্কেল হৈছে অপশ্যন এ চাপৰ একক। কুৱেশ্যন 7, বড়ো সাহিত্য সভা কিমান চনত গঠন হৈছিল? আনচাৰ, বড়ো সাহিত্য সভা অপশ্যন বি 1952 1952 চনত গঠন হৈছিল। কুৱেশ্যন 8, কাগজ কা ফুল গ্ৰন্থখন কোনে লিখিছিল? আনচাৰ, কাগজ কা ফুল গ্ৰন্থখন অপশ্যন এ অমৃতা প্ৰীতমে লিখিছিল। কুৱেশ্যন 9, দ্য বাৰ্ড মেন অফ ইণ্ডিয়া নামে খ্যাত ব্যক্তিজন কোন? আনচাৰ, অপশ্যন বি ছালিম আলীক দ্য বাৰ্ড মেন অফ ইণ্ডিয়া নামে জনা যায়। কুৱেশ্যন 10, আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় নদী কোনখন? আনচাৰ, অপশ্যন চি গংগা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নদী। কুৱেশ্যন 11, নাইজেৰিয়াৰ ৰাজধানী চহৰ কি? আনচাৰ, নাইজেৰিয়াৰ ৰাজধানী চহৰ হৈছে অপশ্যন এ আবুজা। কুৱেশ্যন 12, দহিক তৰা কবিতা পুথিখনৰ ৰচক কোন? আনচাৰ, দহিক তৰা কবিতা পুথিখনৰ ৰচক হৈছে অপশ্যন এ ৰঘুনাথ চৌধাৰী। কুৱেশ্যন 13, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? আনচাৰ, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল অপশ্যন চি নলিনীবালা দেৱী। কুৱেশ্যন 14, কটন কলেজ কোন চনত স্থাপন হৈছিল? আনচাৰ, কটন কলেজ অপশ্যন ডি 1901 1901 চনত স্থাপন হৈছিল। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে চমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন এ মিচিংসকলে, অপশ্যন বি চাহ জনগোষ্ঠী, অপশ্যন চি কাৰ্বি আৰু অপশ্যন ডি দেউৰীসকলে। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।